Good morning and welcome to another video. So ladies and gentlemen, আজি এটা নতুন ডেষ্টিনেশ্যনলৈ অগ্ৰসৰ হৈছোঁ। ঠাইৰ নাম কি আমি গৈ থাকোঁ মানে আপোনালোকে গম পাব, লাহে লাহে গৈ আছোঁ। আৰু মোটামুটি 7 ঘণ্টা 49 মিনিটৰ জাৰ্ণি ইয়াৰ পৰা আছে, অৰ্থাৎ 4:30মান বজাত গৈ পাম বুলি দেখুৱাইছে। আৰু আজি মোৰ এই যাত্ৰাৰ সহযোগী হ'বলৈ ওলাইছে মোৰ এই ভাগিনটো। পথৰ দুই কাষে থকা পাৰাপাৰহীন ধাননি পথাৰৰ মাজৰ এই ৰাস্তাৰেদি যাত্ৰা মোৰ সদায় ভাল লগা। আৰু আকাশ যেতিয়া সম্পূৰ্ণ ফৰকাল হৈ থাকে, অৰুণাচলৰ দূৰণিৰ পৰ্বতমালা ইয়াৰ পৰাই দৃশ্যমান হয়, আৰু লগতে দৃশ্যমান হয় তাৰ ওপৰত থকা স্ন'কে মাউণ্টেইনবোৰো, যিটো খুবেই ভাল লাগে ইয়াৰ পৰা চাই। অৰুণাচললৈ আহিলেতো সীমান্তৰ কোনোবা চেক গেটেদি সোমোৱা নিয়মটো অৱধাৰিত। আজি অৱশ্যে যথেষ্ট ভিৰ কম পৰিলক্ষিত হৈছে। আৰু মোৰ গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন অৰুণাচলৰ হোৱাৰ বাবে আৰু লগতে পাৰ্মানেণ্ট ILP লগত থকাৰ বাবে এই চেক গেটখন মই এনেদৰে স্কিপ কৰি যাব পাৰোঁ। কমপ্লিটলি ইলিগেল, বিপদসংকুল আৰু এনেকুৱা এটা আউট এণ্ড আউট আনছেফ জাৰ্ণি আমি সদায় পৰিহাৰ কৰা উচিত। It is one of the prime, premium and prominent study center, Arunachal University. সাম্প্ৰতিক সময়ৰ আন এক টুৰিষ্ট এট্ৰেকশ্যন গল্ডেন পাগোডাৰ প্ৰৱেশ পথৰ দৃশ্য। এই দলংখন পাৰ হ'লেই চংখাম, আৰু ইয়াৰ তিনিআলিত আমি সোঁহাতে ৰাস্তাটো ল'ব লাগিব। আৰু এই ৰাস্তাটোৱেদি আপোনাক পৰশুৰাম কুণ্ড হৈ ইবিটো আদিলৈ লৈ যাব। অৱশ্যে ইয়াৰ পৰা ৰাস্তাটো আপোনাৰ ছিংগুললৈ আৰম্ভ হৈ যায়। চংখাম তিনিআলিৰ পৰা 7 কিলোমিটাৰ অহাৰ পিছতে 7 km ৰিজৰ্ট এয়া বাওঁফালে। আৰু বৰ্তমান সময়ত অৰুণাচলত পাৰ্টিকুলাৰলি ইন দিছ এৰিয়া আপোনাৰ ৰিজৰ্ট ব্যৱসায়টো বুম হৈ আছে। আৰু আপুনি ইয়াৰ পৰা পাৰ হোৱাৰ লগে লগে ৰাস্তাৰ দুই কাষে আন বহুকেইখন নামী দামী ৰিজৰ্ট দেখা পাব। কামলাং 0 পইণ্টৰ এই পেট্ৰল পাম্পটো পাৰ কৰাৰ লগে লগে অলপ আগত আহিলে আপুনি এটা তিনিআলি পাব। এই তিনিআলিটো এইফালেদি গ'লে আপুনি অৰুণাচলৰ মিয়াও ওলাব পাৰিব। আৰু এইখনেই হ'ল কামলাং নদী। আৰু নতুন বছৰৰ পিকনিকৰ সময়ত লোকে লোকাৰণ্য হৈ পৰিছিল এটা সময়ত আগতে। মোৰ মনত পৰে সেইবোৰ কথা, ময়ো আহিছিলোঁ ইনফেক্ট কলেজীয়া লাইফত। আৰু এতিয়া মাথো সেয়া এক সুমধুৰ স্মৃতি। নৱনিৰ্মিত এই তোৰণখনে আমাক ৱাক্ৰলৈ ৱেলকাম কৰিলে। এটা কথা উল্লেখনীয় যে আপোনাৰ সোঁহাতৰ এই পেট্ৰল পাম্পটো পোৱাৰ পিছতে আপোনাৰ প্ৰায় 70 কিলোমিটাৰমানৰ মাজত কোনো ধৰণৰ পেট্ৰল পাম্প নাপায়। আহি আমি ৱাক্ৰ পালোহি, আৰু মূল বজাৰখন ওপৰৰ ফালে থকাৰ বাবে সোঁহাতৰ ৰাস্তাটোদি গ'লে ইয়াক পোৱা যায়। মনত ৰাখিব, পৰশুৰাম কুণ্ড পাবলৈ কেই কিলোমিটাৰমান বাকী থাকোঁতেই ইয়াত ভালেকেইখন আহাৰ গ্ৰহণৰ হোটেল উপলব্ধ। এয়া দেখিবলৈ পোৱা জনশূন্য পৰিৱেশ বছৰৰ প্ৰতিটো মকৰ সংক্ৰান্তিৰ দিনা সম্পূৰ্ণ ওলোটা ছবি পৰিলক্ষিত হয়। আৰু তীৰ্থযাত্ৰী আৰু পৰ্যটকৰে ভৰি সমগ্ৰ অঞ্চল জনাকীৰ্ণ হৈ পৰে। দেখি চাগে অনুমান কৰিব পাৰিছেই, এয়া ওপৰলৈ সোঁহাতে পৰশুৰাম কুণ্ড মন্দিৰ দৰ্শন আৰু গা ধুবলৈ যোৱাৰ পথ। আৰু নদীৰ পাৰতে 51 ফুট উচ্চতাৰ এটা পৰশুৰামৰ প্ৰতিমূৰ্তি খুব সোনকালে নিৰ্মাণ হ'বলৈ গৈ আছে। আৰু এইটো এটা টুৰিষ্ট এট্ৰেকশ্যন হ'ব নতুনকৈ।
বোধহয় এনেকুৱা খুব কম লোক ওলাব যিসকলে পৰশুৰাম কুণ্ড ব্ৰিজ পাৰ হৈ গৈছে আৰু ইয়াত কোনো এটা ব্ৰেক লোৱা নাই। এণ্ড আই এম টু নট এক্সেপশ্যনেল। এপলক বান্দৰকেইটাৰ সৈতে ইয়াত ধেমালিও অলপ কৰিলোঁ। আচলতে কিনো বান্দৰকেইটাৰ ৰিয়েকশ্যন ড্ৰোনখন দেখাৰ পিছত চাবলগীয়া আছিল। পৰশুৰাম কুণ্ড নিজ পিতৃৰ আদেশ মৰ্মে মাতৃসন্তাৰ পাপ আৰু অপবাদত জৰ্জৰিত হৈ আৰু পৰৱৰ্তী সময়ত পৰশুৰামৰ হাতৰ পৰা এৰি নপৰা কোঠাৰখনৰ পৰা পৰিত্ৰাণ পাবলৈ উপায়ন্তৰ হৈ দিক বিদিক ভ্ৰমি অৱশেষত এই ঠাইতে এদিন হঠাৎ হাতৰ কোঠাৰখন সুলকি পৰা বুলি লোকবিশ্বাস উব্যাখ্যা আছে। আৰু ঠিক তেতিয়াৰে পৰাই এই ঠাই পবিত্ৰ পৰশুৰাম কুণ্ড বুলি দশোদিশ জনাজাত হৈ পৰিছিল। আৰু এই পবিত্ৰ জলধাৰাত স্নান কৰাৰ অৰ্থে দেশ বিদেশৰ পৰা অগণন লোকৰ সোঁত বৈ আহিছে। চন 2017 চিনেমা মিছন চাইনা জুবিন গাৰ্গ আৰু দীপলিনাৰ দিন জ্বলে ৰাতি জ্বলে শীৰ্ষক গীতটিৰ শ্বুটিঙৰ কিয়দাংশ এইখন ব্ৰিজৰ ওপৰতে সম্পন্ন কৰা হৈছিল। বাৰিষা গুচি যায় কিন্তু এৰি থৈ যায় এনেকুৱা কিছুমান নজিৰ। অৰুণাচলৰ পাহাৰীয়া ৰাস্তাবোৰৰ অৱস্থা প্ৰতি বছৰে এনেকুৱাই হয়। লেণ্ডশ্লাইড প্ৰকৃততে এটা অভিশাপ অৰুণাচলৰ বাবে, আৰু ইয়াক প্ৰতিহত কৰাৰ বিশেষ উপায় বৰ্তমান নাই। আমি পোৱা এই তিনিআলিটো এটা নৱনিৰ্মিত তেজুলৈ যোৱা ৰাস্তাৰ সৈতে সংযোগী। আচলতে বাওঁফালে যিটো ৰাস্তা গুচি গ'ল সেইটো আপোনাৰ তেজুলৈ যাব পাৰি, আৰু এটা নতুন বাইপাছ ডিম্বে ওলাবলৈ তাতে বনাই থকা হৈছে। আৰু আমি আহি থকা এই টুলেনটো আচলতে 2 বছৰৰ আগতেহে মুকলি কৰি দিয়া হৈছে। আৰু নতুনকৈ সাজি ওলোৱা এই টুলেনটোৰ তথৈবচ অৱস্থা দেখি সঁচাই মৰ্মাহত হৈছোঁ। ঠায়ে ঠায়ে মেইন হাইৱে সম্পূৰ্ণ বিচ্ছিন্ন হৈ তললৈ খহি পৰিল। যোৱাটো বাৰিষাই নৱনিৰ্মিত এই ৰাস্তাটোৰ অকল্পনীয়ভাৱে ক্ষতিসাধন কৰিছিল, আৰু এঠাইত পানীয়া ৰাস্তা উটুৱাই লৈ যোৱাৰ ফলত মাহ জোৰা পৰ্যন্ত সম্পূৰ্ণভাৱে যাতায়াত স্তব্ধ হৈ পৰিছিল। তেজু আৰু হাইলুঙৰ মাজৰ কানেক্টিভিটি সুগম আৰু সুচল কৰাৰ মানসেৰে এই ৰাস্তাটোৰ নিৰ্মাণ কৰা হৈছিল, আৰু সেয়া ফলপ্ৰসূও হৈছিল যিহেতু ইয়াৰ দূৰত্ব কম হোৱাৰ হেতুকে যথেষ্ট সময়ো কম লাগিছিল। আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল
ই চাইনা বৰ্ডাৰৰ সৈতে সংযুক্ত, যিহেতু কাহু আৰু কিবিটো আপোনাৰ চাইনা বৰ্ডাৰৰ তেনেই কাষতে লাগি আছে। গতিকে প্ৰতিৰক্ষাৰ ফালৰ পৰাও এই ৰাস্তাটোৰ বহুতখিনি ইম্পৰ্টেঞ্চ আছে। বাওঁফালে সৰুকৈ নামি অহা এই ৰাস্তাটোৱেই আগৰ মেইন ৰোডটো আছিল, যিটো গৈ আপোনাৰ টিপি ৰোড যাব পাৰি আৰু তেনেকৈ তাৰপিছত তেজু। আৰু এইখন হ'ল বহু প্ৰত্যাশিত টিডিং ব্ৰিজ, যিখন ব্ৰিজ বহু বছৰ আগেয়ে নিৰ্মাণ হ'ব লাগিছিল। এইখন ব্ৰিজ হোৱাৰ পূৰ্বে ইয়াত এখন আৰ্মিৰ দ্বাৰা নিৰ্মিত মেটেল ব্ৰিজ আছিল, কিন্তু তাৰ ভৰ সহন ক্ষমতা যথেষ্ট কম হোৱাৰ বাবে যেতিয়া গধুৰ যান বাহন আদি যাবলগীয়া হৈছিল, নদীৰ পাৰত নমাই সেই বাহন নদীয়েদি মাৰ্চিং কৰি আকৌ তাৰপিছত তাক লোডিং কৰি যাব লগা হৈছিল। পূৰ্বে নজনাজনে জানি হয়তো আচৰিত হ'ব যে বাওঁফালৰ এনেকুৱা কনষ্ট্ৰাকশ্যনবোৰ কোনো মানুহ থকাৰ অৰ্থে অথবা দোকান আদিৰ অভিপ্ৰায়েৰে নিৰ্মাণ কৰা হোৱা নাছিল। মাথো সম্ভাৱ্য অধিগৃহীত মাটিৰ ভেলুৱেশ্যন বৃদ্ধি কৰিবলৈহে লোৱা এয়া পদক্ষেপ। আগন্তুক চালক ভদ্ৰলোকজনে পাহাৰত কিদৰে গাড়ী চলাব লাগে তাৰে নিদৰ্শন দাঙি ধৰিলে, আৰু বোধহয় আমি এটাই ইয়াৰ পৰা শিকি লোৱা উচিত। আৰু এনেকৈ সোঁফালে লগালগিকৈ থকা দুটা মন্দিৰ দেখিলে আপুনি গম পাব যে আপুনি ইতিমধ্যে খোপা পাইছেহি, আৰু আমি বাওঁফালে খোপালৈ যাব লাগিব, যিহেতু উঠি গৈ প্ৰয়োজনীয় ইন্ধন গাড়ীত ভৰাই লোৱাটো বুদ্ধিমানৰ কাম হ'ব, যিহেতু কিবিটোৰ দিশত আগলৈ আৰু কোনো ধৰণৰ পেট্ৰল পাম্প পোৱা নাযায়। কথা এটা মনত ৰাখিব, এই পেট্ৰল পাম্পটো পাৰ কৰিয়েই সোঁহাতে থাকিবৰ কাৰণে সুবিধা থকা এটা বাংলো আছে। আৰু আমাৰ তেল ভৰাই শেষ হ'ল। ইয়াত ৰেট যথেষ্ট কম, আপোনাৰ 82.20 পইচা পাৰ লিটাৰ। কালিকাপুৰ মেমৰিয়েল ডিষ্ট্ৰিক্ট হস্পিটেল সোঁহাতে। একেৰাহে 5 বাৰ হাইলিং কনষ্টিটুৱেঞ্চিৰ পৰা নিৰ্বাচিত হোৱা কংগ্ৰেছৰ এই বিধায়কজন খুব শ্বৰ্ট টাৰ্মৰ বাবে 2016 চিফ মিনিষ্টাৰ হিচাপেও কাৰ্যভাৰ লৈছিল। কিন্তু যদিও সুপ্ৰিম কোৰ্টৰ এক নিৰ্দেশনাত তেওঁক পিছলৈ গাদিচ্যুত কৰা হৈছিল, আৰু তাৰ ঠিক কিছুদিনৰ পিছতে তেওঁ নিজ কোঠাত আত্মহত্যা কৰিছিল। আৰু এই ঘটনাৰ উত্তাপ মাৰ নাযাওঁতেই লণ্ডনত অধ্যয়নৰত তেওঁৰ পুত্ৰয়ো অনুৰূপ পন্থাৰে এই পৃথিৱীৰ পৰা বিদায় মাগিছিল। আৰু এতিয়া হ'ল পেট পূজাৰ সময়। আহি আমি হাইলং এই সৰু টাউনখন পালোহি। ইয়াতে আমি খাই বৈ লওঁ। এইটো এটা যথেষ্ট ডাঙৰ আৰ্মি কেণ্টনমেণ্ট এৰিয়া হাইলিয়াঙৰ।
চলমান নদীৰ বুৱতী জলৰাশিৰ কুলু কুলু শব্দ আৰু উচ্চহীৰে স্থিত প্ৰজ্ঞৰ দৰে অচল তথা অৱস্থিত লানি লানি পৰ্বতমালা, সপোন সপোন যেন লগা হিমশীতল প্ৰকৃতিৰ আবেষ্টনীয়েদি বগুৱাই অগ্ৰসৰ হওঁ যেতিয়া অনুভৱ হয় যেন কোনোবা সপোন পুৰীত অভিষেকতাময় নৱযুৱৰাজ। অযুত নিভাজ প্ৰকৃতিৰ বুকু ভেদি অকলশৰে আগবাঢ়ি যোৱাৰ পথত মাথো এটা কথাই মনলৈ আহে বাৰে বাৰে, সঁচাই প্ৰকৃতি যে কি বিতোপন। দেহ মন প্ৰাণ কিবা এক অজান প্ৰকৃতিৰ আহ্বানত পুলকিত হৈ পৰে আৰু সেই চঞ্চল প্ৰাণত অংকুৰণ হয় এক বুজাব নোৱাৰা তথা শিহৰিত কৰি যোৱা অনাবিল প্ৰাণোচ্ছল সতেজতা। কিন্তু মোৰ বিশ্বাস, বিউটি লাইজ ইন দ্য আইজ অফ দ্য বিহোল্ডাৰ্ছ। অ' চিট, ড্ৰোনটো ক্ৰেছ হৈ গ'ল। এটা সামান্য ভুলৰ পৰিণতি, আৰু এতিয়া কি কৰা যায়? আমি এনেদৰে আহি থাকোঁতে টাৰ্ণিংটো ঠিক লোৱাৰ সময়তে নিচে ওপৰতে যথেষ্টখিনি ডাৱৰ নামি আছিলহি, আৰু তেতিয়াই বাতাবৰণৰ ধূসৰতাৰ হেতুকে ড্ৰোনৰ অমনিডাইমেনশ্যনেল চেঞ্চৰে অবষ্টেকল ডিটেক্ট নকৰাত এনেকৈ ক্ৰেছ হৈ গ'ল গছৰ সৈতে। এনিৱে গাড়ীখন লগাই লওঁ ছাইডত আৰু চাওঁ ঘটনাটো। পথৰ ওপৰত আনুমানিক ৩৫-৪০ ফিট ওপৰৰ এজোপা গছৰ ডালত ড্ৰোনটো ওলমি থকাটো প্ৰত্যক্ষ কৰিছোঁ। যিহেতু ৰেকৰ্ডিং এতিয়াও চলি আছে আৰু ইণ্ডিকেটৰ লাইটটো ব্লিংক কৰিয়ে আছে, গতিকে বিচাৰি উলিওৱাত বেছিবোৰ নালাগিল। মাথো প্ৰশ্ন হ'ল ধাৰ কৰা যায় কেনেকৈ? অলপ গমি পিটি ইফালে সিফালে চাই এনে লাগিল অলপ আগত এটা বিকল্প পথ আছে ওপৰলৈ উঠি যোৱাৰ, তাকে এবাৰ ট্ৰাই কৰি চাওঁ। একচুৱেলি ভাগিনটো আৰু মই মিলি একেৰাহে আধা ঘণ্টা ৪৫ মিনিটমান যুঁজি বিভিন্ন উপায় অৱলম্বন কৰি সকলো চেষ্টা বিফল হ'ল। ইনফেক্ট ভাগিনটো ওপৰলৈ উঠিও গৈছিল যথেষ্টখিনি।
আৰু ক্ৰমাৎ অন্ধকাৰো বাঢ়ি আহিবলৈ ধৰিলে। অৱশেষত ভাবিলোঁ বেলেগ এটা উপায় চিন্তা কৰা যাওক। নিজৰ সকলোখিনি পাৰ্যমানে কৰা চেষ্টা বিফল হোৱাৰ পিছত আমাৰ হাতত বৰ্তমান আনৰ সহায় লোৱাৰ বাহিৰে কোনো গত্যন্তৰ নাই। ওচৰৰে 2 কিলোমিটাৰ আগত কেইখনমান দোকান পোহাৰ আছে, তাত গৈ এবাৰ ট্ৰাই কৰি চাওঁ। যদিহে কাৰোবাৰ সহায় পাব পাৰোঁ তেতিয়াহ'লে কিবা এটা হ'বগৈ পাৰে বুলি ভাবিব পাৰি অন্তত। আৰু অৱশেষত আমাৰ দুৰ্দশা শুনাৰ পিছত এই যুৱকজন আগবাঢ়ি আহিছিল আমাক সহায় কৰিবৰ কাৰণে। তেওঁ এজন ইয়াৰ স্থানীয় যুৱক আৰু তেওঁৰ এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আছে ওপৰত পাহাৰ চাহাৰ বগোৱাৰ। চাওঁচোন গৈ কি হয়, আকৌ উভতি যাওঁ আমাৰ জেগালৈ। ল'ৰাজনক ড্ৰোনটোৰ অৱস্থান আমি তলৰ পৰা দেখাই দিয়াৰ পিছত তেওঁ পিন্ধি অহা পোচাকযোৰ খুলি যাবলৈ উদ্যত হ'ল। আৰু মোৰ হাতৰ টৰ্চটো তেওঁৰ হাতত দি আমি তলতে অপেক্ষা কৰি ল'লোঁ ব্যগ্ৰতাৰে। গাড়ীৰ বাহিৰত যথেষ্ট ঠাণ্ডা আৰু লগতে চিপচিপীয়া বৰষুণো পৰি আছিল তেতিয়া। কিন্তু অথচ তেওঁ প্ৰকৃতিৰ সকলো প্ৰতিবন্ধকতা আওকাণ কৰি ড্ৰোনটো আনিবৰ কাৰণে তৎপৰ হৈ পাহাৰলৈ উঠি গ'ল। প্ৰায় 20-25 মিনিট জোৰা উৎকণ্ঠাৰ অৱসান ঘটিল যেতিয়া যুৱকজন বিফল হৈ উভতি আহি জনালেহি যে তেওঁ বাছনি কৰি ওপৰলৈ যোৱা ৰাস্তাটোৱেদি এক নিৰ্দিষ্ট দূৰ অতিক্ৰম কৰাৰ পিছত আৰু ওপৰলৈ যাব পৰাৰ কোনো অৱকাশ নাই। তেনেস্থলত মই ইতিমধ্যে ভাবি থোৱা প্লেন বি এডপ্ট কৰাৰ কথা ভাবিলোঁ। সেয়া হ'ল আমি যিফালে ইতিমধ্যে এবাৰ উঠি প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু মোৰ প্লেনত সহায় জনাই সেইমতে আৰু প্ৰভুৰ কৃপাত তেওঁ ছাকচেছফুলি আমি বিচৰা ঠাইলৈ য'ত ড্ৰোনটো ওলমি আছিল সেই ঠাইত উপনীত হৈ ড্ৰোনটো আনিবলৈ সক্ষম হ'ল। সেই সময়ত ড্ৰোনৰ কেমেৰা লেন্সত বন্দী হোৱা উদ্ধাৰৰ লাইভ ভিডিঅ' আগবঢ়াইছোঁ, যিহেতু ৰেকৰ্ডিং সেই পৰ্যন্ত চলিয়ে আছিল। আৰু ভাবি আচৰিত হওঁ সঁচাকৈ কেনেকৈ যে দুৰ্গম হাবিৰ মাজেৰে অন্ধকাৰত অকলশৰীয়াকৈ গৈ ল'ৰাজন ড্ৰোনটো এৰুৱাই মোকলাই আনিবলৈ সক্ষম হৈছিল। অচিনাকি ল'ৰাজনৰ সহায় দক্ষতা তথা কৃতকাৰ্যতাত মই সুখী হৈ তেওঁক কিমান দিব লাগিব বুলি সোধা প্ৰশ্নৰ উত্তৰ মাথো কৈছিল, আপ খুশ হোকে जो भी दीजिएगा वही काफी है। সেই সময়ত ভাৱ হৈছিল যে কেনেকৈ অভিন্ন এওঁলোক এতিয়াও একাংশ সুযোগ সন্ধানী লোকৰ বিপৰীতে আজিৰ দিনতো। মই তেওঁৰ সহায় তথা মানৱীয়তাত গদগদ হৈ কিবা এটা পাৰিশ্ৰমিক যদিও হাতত তুলি দি থৈ আহিলোঁ, সেয়া কিন্তু তুলনা নহয় বৰ্ষাসিক্ত সেই নিশাৰ তেওঁৰ নিস্বাৰ্থ সেৱাৰ বিপৰীতে। ক্ষন্তেকপৰ মুখ হৈ আহি থাকি মোৰ মনটোৱে ক'লে, আমি কাৰোবাক ক'ৰবাত কৰা সহায়ৰ প্ৰতিদান নেদেখাজনে এনেকৈয়ে দিয়ে। অৱশেষত বিভিন্ন জটিলতা ঘটনা পৰিঘটনাৰ মাজেৰে আহি আমি 7 কিলো পালোহি। এই 7 কিলো ঠাইখনি পাৰ্টিকুলাৰলি যথেষ্ট আহল বহল,
ক'বলৈ গ'লে এখন প্ৰকাণ্ড য়াৰ্ড আৰু অঞ্চলটিও পাতলীয়াভাৱে জনবসতিপূৰ্ণ। চ' ইয়াতে আমি নিশাটো কেম্প কৰাটো সমীচীন হ'ব বুলি ভাবিলোঁ সকলো দিশ চালি জাৰি চাই। তো ভবামতেই কাম, গাড়ী সঠিক স্থানত লগাই অৰ্ণিং খুলি এবাৰ ৰান্ধনি হোৱাৰ পাল। পোনতেই একাপ একাপ গৰম ব্লেক কফি আৰু লগত ঘৰুৱাভাৱে নিৰ্মিত লাড়ু গলাধকৰণ কৰি দিনটোৰ অৱসাদবোৰ খেদি পঠিয়ালোঁ। আৰু কোৱাৰ নিষ্প্ৰয়োজন যে আজি দেৱদূত টুপি সেই অচিনাকি যুৱকজনৰ নিস্বাৰ্থ সহায় তথা কষ্টৰ কথা পুনৰ বাৰৰ বাবে আমাৰ মাজত আলোচ্য বিষয় হৈ পৰিছিল। আৰু তেওঁক আজি আকৌ হৃদয়ৰ নিভৃত কোণৰ পৰা ধন্যবাদ জনাইছোঁ। আমি অৱস্থান কৰা এই ঠাইখিনি আচলতে যিকোনো দূৰণিবতীয়া যাত্ৰা কৰা লোকৰ বাবে এটা ফেভাৰেট পাৰ্কিং স্থল তথা ব্ৰেক বা ষ্ট্ৰেচিং কৰাৰ বাবে উপযুক্ত ঠাই। আৰু স্বাভাৱিকতে এনেকৈ একাধিক গাড়ী আমাৰ আশে পাশে ৰাতিটো ইয়াতে কটালে, তেওঁলোকে নিজৰ খানা চানা ৰান্ধি। মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে ফুৰিবলৈ গৈ কেম্পিং কৰি এনেদৰে নিজে ৰান্ধি খোৱা এসাঁজ ভাত ঘৰত নিয়মিতভাৱে খাই থকাতকৈ বহু গুণে ভাল লাগে আৰু এনজয়েবল হয়। খুব সোনকালে মই মোৰ কমপ্লিট কেম্পিং ছেটআপৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' আপলোড কৰাৰ কথা ভাবিছোঁ। কেইজনমানে জানিবলৈও আগ্ৰহ প্ৰকাশ কৰিছে। অভাৰলেণ্ডিং আমাৰ অসমৰ বাবে আপেক্ষিকভাৱে অলপ নতুন আৰু এতিয়াও ইয়াৰ জনপ্ৰিয়তা তথা প্ৰসাৰতা পোৱা নাই। একঘেয়ামী জীৱন চক্ৰৰ পৰা অলপ ফালৰি কাটি গৈ আপোনালোকেও মাজে সময়ে সুবিধা অনুসৰি নিজকে মনোগ্ৰাহী কোনো অঞ্চলত গৈ অনুৰূপ কেম্পিং কৰি ইয়াৰ সোৱাদ ল'ব পাৰে, তাৰ বাবে মই আহ্বান জনাম। আৰু মোৰ বোধেৰে তেনেকৈ জীৱনটোৱে এক অনন্য মাদকতা সংযোজন হোৱাৰ লগতে দৈনন্দিন জীৱনত আৰু অধিক সক্ষমতাৰে তথা সপ্ৰতিভ হৈ কাম কৰাৰ বাবে মহৌষধ পাব। মোক একচুৱেলি এনেবোৰ এক্টিভিটিজে মোৰ সত্তাটোক অধিক প্ৰাণৱন্ত আৰু জীপাল কৰি তোলাত সহায় কৰে। যিকোনো কাৰণতে আমি আমাৰ পৰিৱেশটো যাতে ইচ্ছাকৃতভাৱে প্ৰদূষিত নকৰোঁ তাৰ বাবে প্ৰতিজন নাগৰিক সচেতন হোৱাৰ লগতে এনেবোৰ এক্টিভিটিজৰ পিছত একো নন বায়'ডিগ্ৰেডেবল বস্তু যেনে পলিথিন, প্লাষ্টিক, ৰাবাৰ আদি সেই স্থানত এৰি বা থাকি নাহে তাক সুনিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। খাই বৈ এতিয়া শুলোঁ, ৰাতি 9:30 মান হৈছে এতিয়া আৰু টেম্পাৰেচাৰ মোটামুটি 11 ডিগ্ৰীৰ আশে পাশে আছে। দুজন মানুহৰ কাৰণে অতি সুন্দৰভাৱে ইয়াত একমোডেট কৰিব পৰা যায়। তো কাইলৈ ৰাতিপুৱা লগ পাম।